সকলোকে সুপ্ৰভাত জনাই মোৰ এটি অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ শেষৰটো প্ৰশিক্ষণ কেন্দ্ৰ আছিল মাজুলীৰ বেচামৰা বন্ধন বিকাশ কেন্দ্ৰৰ, আৰু এই কেন্দ্ৰৰ প্ৰথম দিনাখনৰ পৰা যিখিনি ভিডিঅ' কৰা হৈছিলে সেইখিনি আচলতে মোৰ কিছুমান অসুবিধাৰ বাবে আপোনালোকৰ মাজলৈ দিব পৰা নাছিলোঁ, আৰু তাকে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ফালৰ পৰা দিয়া ট্ৰেইনিঙত মাষ্টাৰ ট্ৰেইনাৰ শিকোৱাৰ মাধ্যমে আমাৰ গোটৰ মহিলাসকলে শিকিছে, আৰু সেইমতে বনাই পেলাই এতিয়া পাপৰ আজি বনোৱা, আৰু এইখিনি আমি এতিয়া বনাই পেলাই সকলোৱে মানুহে আমি মিলিজুলি খাম, কৰি খাই চাম নিজে বনোৱা বস্তু ভাল হৈছেনে নাই হোৱা, উপযোগী হৈছেনে নাই, ভাল হৈছে যেন লাগিছেই, তেতিয়া আমি ব্যৱসায় ভিত্তিত আমি কৰিব পাৰিম। এয়া ফ্ৰাই কৰি থকা মানুহ জ্যোৎস্না দেৱী, সহযোগী মৃদুস্মিতা বৰুৱা, বৰা। ইমান সুন্দৰকৈ ভিডিঅ'টো বনাই পিনে মোৰলৈ পঠিওৱাৰ বাবে বাইদেউসকলক বহুতেই ধন্যবাদ জনাইছোঁ, আৰু তেওঁলোকে কৰ্মৰ মাজেৰে নিজৰ পৰিচয় বনাই যাওক, আৰু তেওঁলোকৰ কৰ্ম আগবাঢ়ি যাওক, সফলতা লাভ কৰক, তাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আৰু মোক ইমানখিনি সহায় কৰি তেওঁলোকে কামখিনি আগবঢ়াই নিয়াৰ বাবে মই মৃদুস্মিতা বাইদেউক বিশেষকৈ বহুত ধন্যবাদ জনাইছোঁ, আৰু সদায় ভালে থাকক, তেওঁলোক আগবাঢ়ি যাওক। এইটো আমাৰ বেচামৰা কেন্দ্ৰত বনোৱা উৎপাদিত পাপৰ। তেখেতে আমাক প্ৰশিক্ষণ দিবলৈ আহিছিলে শিৱসাগৰৰ বাইদেউগৰাকী ভাৰতী বাইদেউ। এই ভাৰতী বাইদেৱে ইতিমধ্যে প্ৰথম বনোৱাটো টেষ্ট কৰিবৰ কাৰণে এজন আমাৰ কেন্দ্ৰতে থকা বেদৱত বৰাক খাবলৈ দিয়া হৈছে। তেওঁ খাই পেলাই আমাৰ টেষ্টটো জনক যে কেনেকুৱা হৈছে, প্ৰথম তেখেতে খাই লওক। খাই পিনে খাই কেনেকুৱা হৈছে, তেখেতে কোৱা মতে ভাল হৈছে বুলি কৈছে, আমিও শুনি ভাল পাইছোঁ। গতিকে সকলোৱে টেষ্ট কৰক। এতিয়া এয়া এইসকল প্ৰশিক্ষাৰ্থী এয়া হৈছে সবিতা বাইদেউ, বহুতে উদ্যমী মহিলা এগৰাকী তেওঁ, আৰু ভাল লাগিল লগ পাই। তেওঁৰ লগতে মই 3 দিন অহা যোৱা কৰিলোঁ, আৰু আজি যিহেতু শেষৰটো দিন আছিল, প্ৰশিক্ষণৰ শেষৰ দিনাখন বিদায় পৰ্ব চলি আছে, আৰু ভাল লাগিল বেচামৰাত বাইদেউসকলৰ সৈতে কাম কৰি, বহুতেই ভাল লাগিল। মোৰ সদায় মনত থাকিব তেওঁলোক। এনেদৰে বেচামৰা বন্ধন বিকাশ কেন্দ্ৰৰ বাইদেউসকলৰ পৰা বিদায় লৈ মই ফেৰীৰ বাবে কমলাবাৰী ঘাটলৈ বুলি ওলাই আহিছোঁ। এইখন হৈছে টুনি নৈ, আৰু আপোনালোকে মাজুলীলৈ যোৱাসকলে হয়তো চিনি পাৰিছে। আৰু সেয়া এনেদৰে মই ঘাট পাইছোঁহি, আৰু ফেৰীৰ বাবে টিকেট কাটিবলৈ ওলাইছোঁ, আৰু বহুতে বৰষুণ দি আছে যিহেতু। ফেৰীত উঠি লৈ আহি আছোঁ, দেখিছে কিমান বৰষুণ দি আছে, আৰু পানী ব্ৰহ্মপুত্ৰৰ ঢৌ মাজে মাজে পানীৰ মাজে ফেৰীখন আহি আছে। অলপ ভয়ো লাগিছে, তথাপিও অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। চাওকচোন আকাশখন যে লাগি আছে পানীৰ সৈতে। এনেদৰে আমি ব্ৰহ্মপুত্ৰ ইপাৰ হৈছোঁহি, নিমাতী ঘাট পাইছোঁহি। সঁচা কথা ক'বলৈ গ'লে মোৰ বহুতে লাহে যিমান টাইম লৈছে সিমানেই মোৰ ভয়টো বাঢ়ি গৈ আছিলে। ঘাট পাইছোঁহি যিহেতু দেখি অকণমান মনটো ভাল লাগিছে। সেয়া দেখিছেনে বাৰু, নিমাতী ঘাট পাইছোঁহি, আৰু আমি এনেদৰে নিমাতী ঘাট পালোঁহি, আৰু মাজুলীৰ যাত্ৰাও মই ইমানতে সামৰিছোঁ। বহুত ভিডিঅ' কৰিব বিচাৰিও নোৱাৰিলোঁ যিহেতু বৰষুণ দি আছিলে, আৰু আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব, লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।